আজি ডিমা হাছাওৰ বাবে এটা আনন্দৰ দিন। ডিমা হাছাও পাহাৰখনত 5টা এনেকুৱা ৰাস্তা আছে, যি 5টা ৰাস্তাক যদি আমি এটা নেশ্যনেল হাইৱে ষ্টেণ্ডাৰ্ডলৈকে আনিব পাৰোঁ, তেতিয়াহ'লে জিলাখনত পৰ্যটনৰ যিটো এটা ডাঙৰ ক্ষেত্ৰ আছে, সেই ক্ষেত্ৰখন লগে লগে সঞ্জীৱিত হৈ উঠিব। এই ৰাস্তাকেইটা মই নামকেইটা আপোনালোকক মই মাতি দিছোঁ, আপোনালোকে লিখিব নালাগে, কম্পিউটাৰ পিছত মোৰ টুইটত পাই যাব। থংকিৰো, বনখাই, কলাইদাচা, খেজুৰবন, দেহাংগী, নিউ চাংবৰ, উমৰাংচু, খান্দং। ই এটা 177 কিলোমিটাৰৰ ৰাস্তা, 177 কিলোমিটাৰ। তাৰপিছত থংকিৰো, মাউলকাং, চিমটুলং, চেমখৰ, মাইবং, গুঞ্জাং, জৰাই, লংচুক। দিছ ইজ এ ৰুট অফ 112 কিলোমিটাৰ। তাৰমানে এটা লাইফ লাইন হয় ডিমা হাছাও জিলাৰ। তাৰপিছত আৰু 3টা সৰু সৰু ৰাস্তা, লোৱাৰ হাফলং টু জাতিংগা 13 কিলোমিটাৰ, বাগা, এম্বুব্ৰা, দ্ৰহ, ডিমাইনিউ, থাংলাম্ব্ৰা 33 কিলোমিটাৰ, মাইবং হাগজেৰ পাৰ্ক টু খালিমদিয়া দিছা ভায়া কালিবাৰী 13 কিলোমিটাৰ। আজি আমি ডিমা হাছাও জিলাত 348 কিলোমিটাৰ আৰু 5টা পথ নিৰ্মাণৰ বাবে 3,875 কোটি টকাৰ অনুমোদন দিছোঁ। হাইয়েষ্ট ইভাৰ পাহাৰীয়া জিলাখনত ইমান ডাঙৰ ইনভেষ্টমেণ্ট কেতিয়াও অসম চৰকাৰে কৰা নাছিলে। টেণ্ডাৰ নিবিদা সম্পূৰ্ণ হৈছে। বানপানীৰ পিছতে আমি কাম আৰম্ভ কৰিব পাৰিম। আৰু এই প্ৰজেক্টটোত আমাক ভাৰত চৰকাৰে বিশ্ব বেংকৰ জৰিয়তে 80% ধন ভাৰত চৰকাৰে আমাক অনুদান হিচাপে আগবঢ়াব। 20% ধন আমি ৰাজ্য চৰকাৰে ব্যয়